হেল্ল' ভিউৱাৰ্ছ বন্ধুসকল, আমাৰতো দেখিছে আৱাৰ লাইফ নিপুলৰ যিসকল ভিউৱাৰ্ছ আছে তেখেতসকলক অনুৰোধ জনাইছোঁ যে আজি প্ৰায় 25 বছৰ বিৰতিৰ পিছত এখন নতুন আসন স্থাপন কৰিম। আৰু এইখন আছিলে পুৰণা আসন, দেখিছে এইখন বেতৰ, এইখন পুৰণা আসন আছিলে, এইখনো এতিয়া ডিউটি হ'ব লাইটৰ কাম। গতিকে এই আসনভাগ বিসৰ্জন দিলে আজি 15 দিনৰ আগত। আৰু পৰৱৰ্তী আমাৰ এয়া অকণ দাস তেখেতে লাগিয়ে আছে, তেখেতে নিৰ্মাণ কৰিছে। হয়, তেখেতৰ পৰা জানিম। নমস্কাৰ সমূহ বান্ধৱলৈ বহুত বহুত নমস্কাৰ জনাইছোঁ। মই এয়া নিজে এখন কাঠৰ পৰা আপোনালোকৰ আশীৰ্বাদত কালাৰলৈকে ধৰি এইফালে দেখুৱাইছোঁ, গতিকে কামখিনি কৰি আছিলোঁ আৰু পুৰণা প্ৰটকলৰ সময়খিনিতে কৰা দেখিছোঁ। আকৌ পুনৰাবৃত্তি কৰি পেলাই কালাৰখিনি কৰি আছোঁ। নিশ্চয় পৰিয়ালটোৰ মংগলৰ কাৰণে কামখিনি কৰিছোঁ। তেখেতলোকক কৃপা কৰিব আৰু অহাকালিলৈ যিজন বাপ আহিব তেওঁলৈ আজি আমাৰ ফালৰ পৰা আন্তৰিকতা থাকিল, যিহেতু এই গুৰু আসনভাগ অহাকালিলৈ প্ৰতিষ্ঠা হ'ব। কৃষ্ণ, মই কামত লাগো, বাকীখিনি পেহাই কৰোঁ। বহুত বহুত ধন্যবাদ। গতিকে আমাৰ বাপ মানে জোঁৱাই, কাৰণ মই পেহাক, গতিকে মিতিৰো ইফালে ভক্ত দেখিছে ধুতি পিন্ধিছে, অসমীয়া কৃষ্টি ধুতি পিন্ধিয়ে মানে আসনভাগ টাচ কৰিছে বা নিৰ্মাণ কৰিছে। আপুনি এতিয়ালৈকে কিমান আসন নিৰ্মাণ কৰিছে? মোৰ প্ৰায় প্ৰকৃতাৰ্থত হিচাপ কৰিবলৈ শুদ্ধ উত্তৰ বুলি নহয় আৰু ডায়েৰীত লিখাই থাকে যে প্ৰত্যেকজন হেৰিয়ৰ প্ৰায় 383খনৰ ঘৰত ৰানিং হৈ আছে। এতিয়াও কেইবাখনো মানে হেৰি অৱস্থাত আছে। এনেই আপুনি অৰ্ডাৰ দিলে কিমান দিনৰ মূৰত ডেলিভাৰী দিয়ে? নহয়, তেখেতলোকৰ ডেটটোৰ ওপৰত নিৰ্ভৰ কৰিব। আৰু অন্য কথা একো নাই, আমি সাংসাৰিক মানুহ, বৈৰাগ্য নহয়। আমাৰ পৰিয়ালৰ যিহেতু মাহেকীয়া দিনকেইটাক অতিক্ৰম কৰি বাকী 20-22 দিন সময়ৰ ভিতৰতে মই আসনভাগ কৰোঁ। হয়তো 4 ভাগ আসনৰ কাম হ'ব পাৰে, 2 ভাগো হ'ব পাৰে, এভাগো হ'ব পাৰে, কিন্তু সেই 20-22 দিনৰ ভিতৰতহে কৰিম। বাকী সেইখিনি বহাই নকলেও হ'ব। সাংসাৰিক যিখিনি নিয়মত মহিলাসকলৰ হেৰি থাকে। আগতে আপুনি কাঠৰ পৰা গড়, ভালুক কিবা কিবি জীৱ জন্তু নিৰ্মাণ কৰিছিলে, কিয় আপোনাৰ আসনভাগ নিৰ্মাণৰ ক্ষেত্ৰত আপোনাৰ মনোনিৱেশ কৰিলে? নহয়, এইখিনি ক্ষেত্ৰত ক'ব লাগিব মানে আমি কামটো কৰিব পাৰিম বা কৰিছোঁ সেইবুলি নহয়, এইটো ঈশ্বৰৰ কৃপা লাগিব। আমাৰ এইখিনি ক্ষেত্ৰত আমাৰ সাধনা লাগিব। ৰংবং থানত থকা আমাৰ পৰম পূজ্য বৰা বাপুৰো আশীষ আছে, লগতে পোনাবনীয়া বাপ আটা আছে, আৰু আমাৰ নিজৰ সমাজৰ মই প্ৰকৃততে আদৰ্শ গাঁও শাখাৰ এজন সেৱক হওঁ। তাতে মণিবৰ আটা বুলি এজন আছে, তেওঁৰো বহুত যথেষ্ট মোৰ প্ৰতি আশীষ আছে। আৰু প্ৰভু ভগৱন্তৰ বিশেষকৈ আশীষ নাথাকিলে নিশ্চয় এনেধৰণৰ কামবিলাক কৰিব পৰা নাযায়। আৰু আজি মই 2 ঘণ্টা অকলে অতিবাহিত কৰিলোঁ বা 3 ঘণ্টা অকলে অতিবাহিত কৰিলোঁ। বোকাখাটতে আছোঁ, টাউনতে আছোঁ, কিন্তু মই অকলশৰে আছোঁ। গতিকে এই অকলশৰীয়া জীৱবিলাকক প্ৰভুৱে সংগ দিয়ক আৰু নিশ্চয় কৃপা হওক, হয়নে? আৰু হৰিনামৰ ৰসে বোলে বৈকুণ্ঠ প্ৰকাশে, প্ৰেমৰ অমৃতৰ নদী। আৰু অহাকালিৰ পৰা মই ভাবিছোঁ এইখন ঘৰত প্ৰেমৰ অমৃতৰ এটা নদীৰ ধাৰা বব। আৰু সেই প্ৰেম অমৃতৰ নদী এনে এক নদী যি ভক্তিভাৱৰ দ্বাৰা আপোনাৰ ঈশ্বৰ উপাসনাত এই পঞ্চভূত দেহাৰ আমাৰ কল্যাণৰ কাৰণে যিখিনি আমি কাম কৰি থাকোঁ, সেই কামখিনি আচলতে ঈশ্বৰক সাধনা কৰিব লাগে। আৰু ধৰ্মনো কি আৰু ধীৰ ধাতুৰ কীট-প্ৰত্যয়ৰ পৰাই মানে ধাৰণা শব্দটোৰ বিপৰীতেই ধৰ্ম শব্দটো উৎপত্তি হৈছে। যি যেনেকুৱা ধৰ্মানুষ্ঠানেই নকৰক কিয় কেৱল ভগৱানক পূজা কৰিছে, আৰু ভগৱানে সকলোকে সুজ্ঞান দিছে, সুমতি দিছে, সুস্বাস্থ্যময় কৰি ৰাখিছে, আৰু সকলোৱে যি মনে ভাবিছে তেওঁলোকে তেনেধৰণে পাইছে। ইমানেই আৰু নে কি? আমি কথা পাতি আছোঁ আৰু লগতে কামো কৰি আছোঁ। আপুনি আসনভাগত কি কাঠ ব্যৱহাৰ কৰিছে? এইখন কাঠত একচুৱেলি মানে এই যিকেইটা আছে আটাইকেইটা বকুলৰ, এইকেইটা বকুলৰ কলচীকেইটা বকুলৰ মানে পদ্ম কলচকেইটা, আৰু বাকী গোটেইখনেই হ'ল গমাৰি কাঠ। গমাৰি কাঠৰ। এতিয়া কিমান দিন আপোনাৰ বয়স বুলি ক'লে? মই এইটো ক'ব নোৱাৰোঁ। গছডালৰ বয়স 30ৰ পৰা 32 বছৰ বুলি ক'লে। চীনাকানৰ ৰাজখোৱা বংশধৰৰ পৰা অনা। গোটেইখিনি ক্ষেত্ৰত দেউতাজন ঢুকালে। দেউতাজনে কোৱা মতে প্ৰায় 30ৰ পৰা 35 বছৰ আছিলে। চীনাকানৰ আমাৰ গুণকান্ত দাহঁতৰ বাৰীৰ গছ। গতিকে আহি আকৌ আপোনালোকৰ ঘৰত আহি এজোপা বৰগছ হৈ
আপোনালোকক চাহ দিবলৈ ৰেডি হৈছে আৰু কি কওক বহুত বহুত ধন্যবাদ গতিকে আপুনি ইমান কষ্ট কৰি ৰাতিখন আপুনি আসনভাগ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত অৰিহণা যোগালে গতিকে আমি বহুত পলমকৈ প্ৰায় 2 বছৰ দিনৰ পিছতহে আসনভাগ আজি বাপসকল মানে কি কৰোণা সময়তে ৰংপেইন কৰা আছিল তাতে ক'ৰবাত কিবা কিবি থাকি গৈছে নেকি চাবৰ কাৰণে আজি আহিলোঁ অকণমান যিহেতু কালিলৈ এখন প্ৰতিষ্ঠা হ'ব কৃষ্ণ 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 বন্ধুসকল দেখিছে এই যে বাপজনে ক'লে ডিটেইলছ আসনৰ কথা যদি যোগাযোগ কৰিব বিচাৰে আপোনাৰ ধৰক কোনোবাজন আপোনাৰ নাম্বাৰটো কৈ দিব নেকি নমস্কাৰ আপোনালোকে যদি যোগাযোগ কৰিব বিচাৰে কৰিব 9957620720 এইটো নম্বৰত যোগাযোগ কৰিব মই অকল দাস কৃষ্ণ বন্ধুসকল চাব ভিডিঅ'টো মই লিংকত দি দিম গতিকে যিসকল ভক্তবান ৰাইজে মানে আসন আপুনি সিংহাসনো বনাই নহয় জানো অনুৰোধ সাপেক্ষে সিংহাসনো বনায় গতিকে আমাৰ এই গৃহভাগো অকণমান দেখুৱাইছোঁ এই গৃহভাগতে অহা কালিলৈ মানে প্ৰতিষ্ঠা কৰা হ'ব বিশেষকৈ আমাৰ পৰিয়ালৰো বিবাহ বাৰ্ষিক বিশেষকৈ মোৰ দুহিতাৰো বিবাহ বাৰ্ষিক গতিকে 3টা কৰ্ম একেলগে কাইলৈ কৰিম গতিকে আপোনালোকৰ কৃপা বিচাৰি ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ ধন্যবাদ চাই থাকিব আৱাৰ লাইভ নিউজ।